ৰাইজে যোৱা ৩-৪ বছৰ অখণ্ড ভাগৱত পাঠ আয়োজন কৰিব পৰা নাছিলে। তাৰ মূল কাৰণটো হ'ল ক'ভিড। আৰু মই ভাল পাইছোঁ যে বিভিন্ন অঞ্চলত মই গৈছোঁ, ৰাইজে 4 বছৰ পিছত, 3 বছৰ পিছত বা 5 বছৰ পিছত তেওঁলোকে ভাগৱত পাঠ আয়োজন কৰিব পাৰিছে। আৰু মোৰ তেওঁলোকৰ ওচৰত গৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। মৰিয়নি সমষ্টিটো সাধাৰণতে চাহ উদ্যোগিত এটা অঞ্চল, আৰু ইয়াত কেনেধৰণে চাহ জনগোষ্ঠীয় লোকসকলক আকৰ্ষিত কৰিবলৈ বা তেখেতসকলৰ ওচৰ চাপিবলৈ কেনেধৰণে ষ্ট্ৰেটেজি গ্ৰহণ কৰা হৈছে? চাওক, আজি আমি দিনৰ আৰম্ভণিত যদিও মোৰ নিজৰ কিবা ব্যক্তিগত নহয়, তেওঁলোকৰ কথাৰ পৰা মই তেওঁলোকৰ মনৰ পৰা ওলাবলৈ চেষ্টা কৰিম। তিতাবৰত তেওঁলোকে যিসকলে গৈছে, বিভিন্ন সময়ত ইয়াৰ পূৰ্বেও তেওঁলোকে গৈছে, 3 দিন, 4 দিন, 5 দিন তেওঁলোকে থাকি আহিছে। তথাপিও তিতাবৰ ৰাইজৰ আমাৰ কংগ্ৰেছ দলৰ প্ৰতি যি মৰম, যি আৱেগ, তাত কোনো ধৰণৰ মই পৰিৱৰ্তন দেখা নাই বা কোনো ধৰণৰ সলনি দেখা নাই। ইয়াৰ পিছতো আপোনালোকে গম পাব, যেতিয়া আমি ৰাইজৰ মাজত সোমাম, আকৌ আগৰ দৰে ৰাইজ ওলাই আহিব।